নমস্কাৰ এডিআৰি তৰফৰ পৰা এটি আপডেট আহিছে এইবাৰ এডিআৰি বহু কেইজন কেণ্ডিডেটৰ আপোনাৰ ফৰ্ম ৰিজেক্ট কৰি দিছে তেওঁলোকে জনাইছে এটা কিয় ৰিজেক্ট কৰিছে সবিশেষ আপোনালোকক এইটো ভিডিঅ'ত জনাম তাৰ কাৰণে আপোনালোকে আমাৰ এনক্লিক লাইভ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ওকে এটা মেইনলি আপডেটটো আহিছে এডিআৰি তৰফৰ পৰা আপোনালোকৰ মোবাইলত যদি এই মেছেজটো আহিছে তেনেহলে আপোনালোকে আৰু পৰীক্ষাত বহিব নোৱাৰিব এতিয়া কোনে পৰীক্ষাত বহিব নোৱাৰিব বা আপোনালোক এই মেছেজটো কিয় পঠাইছে মই কৈ আছো বৰ্তমান আপোনালোকে জানে সেপ্টেম্বৰ 15 তাৰিখৰ পৰা এডিআৰি পৰীক্ষা আৰু এই পৰীক্ষাৰ আগতে বহুতো ল'ৰা ছোৱালীয়ে পঢ়াৰ প্ৰতি নিজকে বিলীন কৰি দিছে আৰু পৰীক্ষাৰ কাৰণে তেওঁলোকে প্ৰিপাৰেচন চলাই আছে এই সময়তে এছএলআৰ তৰফৰ পৰা আজি এটি আপডেট আহিছে এই আপডেটটো আপোনালোকৰ মোবাইলে প্ৰতিক্ৰিয়া আহিছে বহুতে মোক কমপ্লেইন দিছে বহুতে সুধিছে যে এইটো কিয় আহিছে মেছেজ মইতো এপ্লাই কৰিছিলো মোৰ ফৰ্মখন ৰিজেক্ট কিয় হ'ল বহুতো কেণ্ডিডেটৰে ফৰ্ম এবাৰ ৰিজেক্ট কৰিছে এই কাৰণে ৰিজেক্ট কৰিছে কাৰণ যোৱাবাৰ কি হৈছিল গেট 3 গেট 4 জিতে এপ্লাই কৰোতে হাই কোৱালিফাইড ষ্টুডেন্ট সকলে আপোনাৰ গেট 4ত এপ্লাই কৰিছিল তাৰ কাৰণে গেট 4 যিবোৰ অৰিজিনেল গেট 4 কেণ্ডিডেট হেসকল পৰীক্ষাৰ পৰা বঞ্চিত হৈছিল আৰু এটা পোষ্টৰ এগেইনষ্টত দুই তিনজন মানুহ তাতে এপ্লাই কৰিছিল ঠিক তেনেকৈ এবাৰো হৈছে যিসকল অৰিজিনেলি এছএছ পাস বা আপোনাৰ এছএলসি পাস মেট্ৰিক পাস বা হাই সেকেন্ডাৰী পাস তেওঁলোকে অনলি এটা পোষ্টে এপ্লাই কৰিব পাৰিব আপোনালোকে আগতে কৈ থৈ দিছিল মেনশন কৰিছিল যে অকল আপোনাৰ হাই সেকেন্ডাৰী আৰু মেট্ৰিক পাস সকলেহে গেট 4 এপ্লাই কৰিব পাৰিব এইবাৰ বহুতে কি কৰিলে আগৰ ভুলটোকে কৰিলে যে তেওঁলোকে গেট 3 যেহেতু তেওঁলোকৰ পঢ়াশুনা গেট 3 লেভেলৰ তেওঁলোক হাই কোৱালিফাইড গ্ৰেজুৱেচন পাস তেওঁলোকেও এবাৰ গেট 3 টো এপ্লাই কৰিলে গেট 4 টো এপ্লাই কৰিলে এতিয়া যেহেতু গেট 4 অনলি হেসকল কেণ্ডিডেটৰ কাৰণে এই পোষ্ট কিটা উলিয়াই দিয়া হৈছিল যেসকল অৰিজিনেলি 8 পাস মেট্ৰিক পাস বা হাই সেকেন্ডাৰী পাস গতিকে আপোনাৰ কি হৈছে যিসকল 8 পাস বা মেট্ৰিক পাস তেওঁলোকৰ কাৰণে গেট 4 যিকেইটা পোষ্ট হেকিটা একদম সিকিউৰ কৰিবলৈ এইবাৰ সৰকাৰে আগতে কৈ থৈ দিছিল আপোনালোক ৰিকুৱেষ্ট কৰিছিল যে যিসকল হাই কোৱালিফাইড কেণ্ডিডেট তেওঁলোকে ইয়াতে এপ্লাই নকৰিব কিন্তু বহুতো কেণ্ডিডেটে এপ্লাই কৰিলে হেসকল কেণ্ডিডেটৰ এবাৰ ফৰ্ম ৰিজেক্ট হৈছে যিসকল হাই কোৱালিফাইড যদি আপোনাৰ গ্ৰেজুৱেচন আছে যদি আপুনি এছএছ পাস বা বিএ পাস তেনেহলে আপুনি যদি গেট 4 এপ্লাই কৰিছিল তেনেহলে আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈ গৈছে আৰু আপুনি পৰীক্ষা দিব নোৱাৰিব এতিয়া পঢ়ি কেনে আপুনি গেট 4 পঢ়ি কেনে একো লাভ নাই গেট 4 পঢ়িব কোন কেজন কেণ্ডিডেটে পঢ়িব যিসকল অৰিজিনেলি গেট 4 এপ্লাই কৰিছে বা যিসকল অৰিজিনেলি কোৱালিফিকেশন মেটচ কৰিছে গতিকে মেটচ কৰা সকলৰ কাৰণে আপোনালোকৰ মোবাইলত মেছেজ অহা নাই যিসকলৰ মেটচ কৰা নাই বা যিসকল হাই কোৱালিফাইড তেওঁলোকৰ মোবাইলত মেছেজ আছে তেওঁলোকক এনেকৈ ইনফৰ্ম কৰি দিছে মেছেজটো চাওক ইন ৰেফাৰেন্স টু ইউৰ এপ্লিকেশন এগেইনষ্ট গভৰ্ণমেণ্ট এডভাৰ্টাইজমেণ্ট নাম্বাৰ এছএলআৰজি Gate 4 Assam advertisement for analogs post Gate 4 2023-24 114 date 27/10/2023 it is inform you that you are over qualified গতিকে তেওঁলোকে মেনশন কৰি দিছে যে আপুনি ওভাৰ কোৱালিফাইড গতিকে সেই পোষ্টৰ কাৰণে আপোনাৰ কোৱালিফিকেশন মেটচ কৰা নাই তাৰ কাৰণে আপোনালোকৰ কি কৰি দিছে your application is not except for class 4 post গতিকে আপোনালোকৰ যিখন এপ্লিকেশন ফৰ্ম সেইখন ক্লাস 4 পোষ্টৰ কাৰণে আপোনাৰ একচেপ্ট কৰা নাই গতিকে আপোনালোকে এইটো ভুল কেতিয়া নকৰিব আপোনালোকৰ কোৱালিফিকেশনৰ ওপৰত ডিপেন্ড কৰি আপোনালোকে সেই পোষ্টৰ কাৰণে এপ্লাই কৰিব কাৰণ ইয়াতে আগতে মেনশন কৰি দিছিল যে আপোনালোকে গেট 3 যদি আপোনালোকে হাই কোৱালিফাইড তেনেহলে গেট 3 এপ্লাই কৰক যদি আপুনি এছএছ লেভেলৰ গেট 3 এপ্লাই কৰক 8 পাস হলে গেট 4 এপ্লাই কৰক ওকে সো ভিডিওটো যদি ভাল পাইছে এইটো আপডেট মই আপোনালোকৰ কাৰণে লৈ আহিছো স্পেশালি যদি ভিডিওটো ভাল পাইছে আমাৰ আনকি ক্লাস চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এই চেনেলত আপোনালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ আমি ইয়াতে প্ৰিপাৰেচন চলাই থাকো সো আনকি ক্লাস চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সো যদি ভাল লাগিছে ভিডিওটো শ্বেয়াৰ কৰিব লগ বন্ধুক শ্বেয়াৰ কৰিব ভয় হ'ব নালাগে গেট 3 যদি এপ্লাই কৰিছে গেট 4 টো এপ্লাই কৰিছে তেনেহলে দুটাতে এটাত কেনসেল হ'ব এটাত পৰীক্ষা দিব পাৰিব ওকে আৰু যিসকল অৰিজিনেলি গেট 4 কেণ্ডিডেট তেওঁলোকে ভয় হ'ব নালাগে তেওঁলোকে পৰীক্ষা দিব পাৰিব কিন্তু যিসকল আপোনাৰ হাই কোৱালিফাইড তেওঁলোকে নোৱাৰে সো ভিডিওটো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ওকে নেক্সট ভিডিওত আকৌ লগ পাই আছো